মানুহ বিহু আমাৰ মাধুৰীহাটৰ তলৰ মুকলি বিহু তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ বিহুৰ ব্লগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, সুবাসীক জনাইছোঁ। সকলো কুশলে থাকক, সকলোৰে মংগল হওক। আজি আমাৰ বাবে এটা গৌৰৱ উজ্জ্বল দিন। আমাৰ 107 সংখ্যক মাধুৰী বিহু আজি উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচী যোৱাকালি হৈ গৈছে। আজি আমাৰ মানুহৰ বিহুৰ দিনাৰ প্ৰথম কাৰ্যসূচী আছে। মাধুৰীহাটৰ যি স্মৃতি তোৰণ, সেই স্মৃতি তোৰণ মুকলি কৰিব নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক পদ্মা হাজৰিকাদেৱে। আৰু এই স্মৃতি তোৰণৰ জৰিয়তে চাৰিকৰণীয়া পথত এই মাধুৰীহাটৰ তললৈ যোৱা বাটটো অসমৰ সকলোৰে বাবে পৰিচিত হৈ উঠিব। ইতিমধ্যে অসমৰ প্ৰথম মুকলি বিহু মেলাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত হৈছে। এনে এখন বিহুমেলা যি 107 সংখ্যক উদযাপন। গতিকে এই বিহুমেলাত আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী তোৰণ উন্মোচনৰ পিছতে ধৰ্মীয় পৰম্পৰাগত যিটো আমাৰ শোভাযাত্ৰা আছে, সেই সাংস্কৃতিক শোভাযাত্ৰা হ'ব। এই সাংস্কৃতিক শোভাযাত্ৰা প্ৰতি বছৰে এক ব্যতিক্ৰমী ৰাইজৰ পদূলিয়ে পদূলিয়ে গৃহস্থৰ পদূলিয়ে পদূলিয়ে ৰাইজে আশীৰ্বাদ দিয়ে। সেই পৰম্পৰাৰে আমি খৰঙিলাত শাসিত অঞ্চলটো যি খৰঙী বৰুৱাই এসময়ত উহুনি পুখুৰী খান্দিছিলে, সেই উহুনি পুখুৰীৰ পাৰত বিহু আৰম্ভ হৈছিলে। আৰু সেই খৰঙিলাত অঞ্চলটোত পৰম্পৰাগতভাৱে ধৰ্মীয় শোভাযাত্ৰা কৰা হয়। আৰু এই শোভাযাত্ৰাত সকলোৱে অংশ লয়। মানুহ পদূলিয়ে পদূলিয়ে নামঘৰে নামঘৰে ৰৈ থাকে। ইয়াক আমাৰ বৰ্ণিল পৰম্পৰা। আৰু মাধুৰীহাটৰ তলৰ এই মুকলি বিহু মেলাৰ আজি এক নতুন দিগন্তৰ সূচনা হ'ব তোৰণৰ জৰিয়তে। এই নৱনিৰ্মিত তোৰণখনে মাধুৰীৰ তললৈ সকলোকে লৈ যোৱাৰ যিটো বাট, সেই বাটেদি আৰম্ভ হ'ব মাধুৰীৰ অন্য এক ইতিহাস। গতিকে সকলোকে আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী, 7 দিন বিহু চলিব আমাৰ। সকলো কাৰ্যসূচীতে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমি পুনৰবাৰ জনাইছোঁ, আহক মাধুৰী বিহু দললৈ, উপভোগ কৰক বিহুৰ অনাবিল আনন্দ। ধন্যবাদ।